গোৱালপাৰা পূবকো আমি বিচাৰিছোঁ। গোৱালপাৰা জিলাৰ আচলতে এই দুটা সমষ্টিয়ে বিচাৰিছোঁ আমি, জলেশ্বৰ আৰু গোৱালপাৰা পূব এই দুটা সমষ্টি বিচাৰিছোঁ। তো এতিয়া আলোচনা বিলোচনা চলি আছে, কি হয়গৈতো আমিও ক'ব নোৱাৰোঁ। এনেকুৱা নহয় যে আমি বিচাৰিছোঁ মানে পাম, কিন্তু এনেকুৱা হয় যে আমি এটা সমষ্টিটো পামেই, এটা সমষ্টিটোতো আমাক মিনিমাম দিবই লাগিব। তো তাৰ কাৰণে আমি খাটি আছোঁ। কাইলৈ পৰহিলৈ আকৌ জলেশ্বৰত মিটিং কৰাৰ পাছত ইয়াৰ পৰৱৰ্তী সময়ত আমি গোৱালপাৰা পূবত মিটিং কৰি গণসমাৱেশ কৰিম, আৰু তাতো ৰাইজৰ মাজৰ পৰা আমি আমাৰ পাৰ্টিক জিকাবৰ কাৰণে চেষ্টা কৰিম। এতিয়া জলেশ্বৰ সমষ্টিত কেইবাজনেও বিচাৰিছে, তাৰ ভিতৰত দুজনে এতিয়া আটাইতকৈ বেছিকৈ লাগি আছে। আমাৰ কিবৰিয়া ভাই লাগি আছে আৰু চান্দালি মিয়া দাদাই, তেখেতসকল দুইজনে লাগি আছে আৰু দুইজনে সমানে কষ্ট কৰি আছে। অহা 31 জানুৱাৰী তাৰিখৰ ভিতৰত আমাৰ দলৰ কোনজন প্ৰাৰ্থী হ'ব আমি নিৰ্বাচন কৰি দিব পাৰিম জলেশ্বৰ সমষ্টিত। UDF-এ এতিয়া বিদায়ৰ ক্ষণ গণি ৰৈ আছে। এইবাৰ UDF-এ মই কৈছোঁ আপোনাৰ 0 যদি মাৰে ইলেকশ্যনত, একেবাৰে যদি নীল হৈ যায়, যদি চিট নাপায়, সেইটোৱে হ'ব আচল হিচাপ। যদি কিবা কাৰণত এটা পায় সেইটো এক্সিডেণ্ট, সেইটো আমাৰ প্ৰাৰ্থী চিলেকশ্যনত ভুল কৰাৰ কাৰণেহে পাব। অসমৰ সংখ্যালঘু ৰাইজে বুদ্ধি উঠিছে যে হিন্দু সাম্প্ৰদায়িক দল যদি বিজেপিক বিদায় দিব লাগে, তেতিয়াহ'লে মুছলমান সাম্প্ৰদায়িক দল AIDF-কো বিদায় দিব লাগে। মই ভাবোঁ যে AIDF দলটোৰ দক্ষাটো কেইদিনমানৰ পাছত UMF হ'ব। যদি সন্মানটো ৰক্ষা কৰি যাব খুজিছে, তেতিয়াহ'লে তেওঁৰ দলটোক কংগ্ৰেছৰ লগত চামিল কৰিব। কংগ্ৰেছে ৰেজাউলৰ প্ৰতি বৰ এটা ন্যায় নকৰিলে, সেইটোতো মই নাজানো বিজেপিৰ এজেণ্ট হয় নে নহয়, তেওঁৰ ক্ষেত্ৰত অন্যায় হৈছে সেইটো। কিন্তু মই এটা কথা জানো যে সংখ্যালঘু সমাজৰ পৰা এজন গুৰুত্বপূৰ্ণ প্ৰতিনিধি যেতিয়া গৈছিলে, সেই মানুহজনক তেওঁলোকে সন্মান দি ৰখাটো দৰকাৰ আছিলে। কিন্তু তেওঁ যি বক্তব্য প্ৰকাশ কৰিছিলে সেইটোৰ লগত মই আকৌ দ্বিমত আছে। ডেফিনেটলি অসমৰ ৰাইজ এবাৰ 2026-ত কৃষ্ণৰূপে অৱতাৰ লাভ কৰিব, আৰু ৰাইজ সদায় কৃষ্ণৰূপে অৱতাৰ লাভ কৰে। আৰু লগত আমি অৰ্জুনবিলাক থাকিম ৰাইজৰ লগত। কৃষ্ণই আমাক পথ দেখুৱাই দিব, ৰাইজে আমাক পথ দেখুৱাই দিব। আমি অৰ্জুনবিলাক থাকিম, আমি পাণ্ডৱসকল থাকিম। আপোনালোকে জানেই আমাৰ পাণ্ডৱ কোন কোন, সকলোবিলাকে লগ লাগিম, আৰু সকলোৱে লগ লাগি এইবাৰ অসুৰ বধ কৰাটো একদম অৱধাৰিত